অসম চৰকাৰে নিযুত মইনা আঁচনিৰে ছাত্ৰীসকলক উদগনি জনাইছিলে। এতিয়া এখন নতুন আঁচনি আনিছে। আঁচনিখন হৈছে বাবু আঁচনি। নামটোৱে আপোনালোকে ধৰিব পাৰিছে, অসমৰ সমূহ ছাত্ৰসকলক উদগনি জনাবলৈ অসম চৰকাৰে এই নতুন আঁচনিখন প্ৰৱৰ্তন কৰিছে। এতিয়া এই আঁচনিখনৰ অন্তৰ্গত কোনে কোনে এপ্লাই কৰিব পাৰিব আৰু কি কি সুবিধা আছে সেইখিনি মই এবাৰ আপোনালোকক কৈ দিওঁ। যিসকল ছাত্ৰই বৰ্তমান প্ৰেজেণ্টলি তেওঁলোক আণ্ডাৰ গ্ৰেজুৱেট লেভেলত পঢ়ি আছে, স্নাতক মহলাত তেওঁলোক বৰ্তমান পঢ়ি আছে, তেওঁলোকক প্ৰত্যেক মাহে 1000 টকাকৈ দিয়া হ'ব। আৰু যিসকল ছাত্ৰই স্নাতক উত্তৰ মহলাত বৰ্তমান পঢ়ি আছে তেওঁলোকক প্ৰত্যেক মাহে 2000 টকাকৈ দিয়া হ'ব। এতিয়া ইয়াত এক্সক্লুজনো আছে, অৰ্থাৎ সকলো ছাত্ৰই এপ্লাই কৰিব নোৱাৰিব। কোনে কোনে কৰিব নোৱাৰিব? যিসকল ছাত্ৰৰ ঘৰত এজন চৰকাৰী চাকৰিয়াল আছে তেওঁলোকে কিন্তু এপ্লাই কৰিব নোৱাৰিব। আৰু লগতে যিসকল ছাত্ৰৰ পৰিয়ালৰ বাৰ্ষিক আয় 4 লাখ বা তাতকৈ বেছি তেওঁলোকৰ কিন্তু এই স্কিমৰ অন্তৰ্গত এপ্লাই কৰিব নোৱাৰিব। থেংক ইউ।